একচুৱেলি চিটুৱেশ্যনটো মানে ক'ব গ'লে হয় অকণমান আছিলে, কিন্তু আমাৰ তাত আজি সোমবাৰৰ পৰা আজি হ'ল আপোনাৰ বৃহস্পতিবাৰ, এই 4টা দিনত আমাৰ যেনেকৈ গেছ আহিছে আমাৰ তাত ইমান প্ৰব্লেম নাই। এতিয়া আমি স্বাভাৱিকভাৱে মানুহক দিব পাৰিছোঁ। আজি আপুনি দেখিছে সেনেকুৱা মানুহ আমাৰ অফিচত অহা নাই। আমি মেক্সিমাম হোম ডেলিভাৰীলৈকে পঠাই দিছোঁ, আৰু যিকেইজন মানুহ আমাৰ তাত আহিছে তেখেতসকলক মই কৈ কিনে পঠাই দিছোঁ আমি হোম ডেলিভাৰী কৰাই দিম। কিন্তু বাহিৰততো ঠিক এতিয়া মই ক'ব গ'লে মইতো সেনেকৈ গম পোৱা নাই, কিন্তু আমাৰ ডিষ্ট্ৰিবিউটৰ হিচাপত আমাৰ তাত আগতে যিটো ক্ৰাইচিছ আছিলে সেইটো প্ৰব্লেম লাহে লাহে কমিছে, এতিয়া নিয়মীয়া হৈছে। আৰু নিশ্চয় আমাৰ আহিছে গাড়ী, আজিও আমাৰ গাড়ী আহিছে 2খন, যোৱাকালি 3খন আহিছিলে। এনেকৈ আমি কমাৰ যিটো মানে লেপছটো আমি কমাব চেষ্টা কৰি আছোঁ। আৰু সকলো মানুহে 25 দিনত বুকিং কৰি দিওঁ, তাৰপিছত আমি সেই ছাপ্লাই অনুযায়ী আপোনালোকক আমি ডেলিভাৰী কৰাই দিম। হয় হয়, আপুনি মোক কৈছে যে আপোনাৰ থ্ৰুদি মই জানিব পাৰিছোঁ যে আপুনি বাহিৰত বহুতো হাহাকাৰ হৈছে এনেকুৱা কৈছে, কিন্তু আমাৰ ডিষ্ট্ৰিক্টত গুৱাহাটীত আমি দেখাত তেনেকুৱা আমি পৰিৱেশ পোৱা নাই। কাৰণ আমাৰ ডিষ্ট্ৰিবিউটৰটোত আমি যিহেতু আমি গেছ ডেলিভাৰী কৰি আছোঁ, হয় অকণমান আগত অকণমান কম সেনেকুৱা আছিলে, প্ৰব্লেম এটা আছিলে, কিন্তু এতিয়া আমাৰ ক্ৰমান্বয়ে এইটো সপ্তাহৰ পৰা স্বাভাৱিক হৈ আহিছে। হয়, সেইটোতো ভাল কথা। ইন্ধনৰ যিটো অপব্যৱহাৰটো কমালে হয়, সকলো মানুহে যে ইন্ধন বিচাৰে। আপোনালোকক চাওক, আজি আমাৰ গেছ এজেঞ্চিত কোনোবাই 2 মাহত বিচাৰিছে, কোনোবাই 3 মাহত বিচাৰিছে, কোনোবাই 5 মাহত লৈছিলে, কোনোবাই এবছৰ লৈছিলে, কোনোবাই 15 দিনত লৈছিলে। এতিয়া সকলো মানুহে 25 দিনত যিহেতু বুকিঙৰ ছিষ্টেমটো বনাই দিছে, সকলোৱে 25 দিনত বুকিং কৰি বিচাৰি আছে। গতিকে সেনেকুৱা বিচাৰি থাকিলেতো প্ৰব্লেমটো হ'বই, সেইটোৱে ক্ৰাইচিছ হৈছে। কিন্তু স্বাভাৱিকভাৱে আমাৰ ক্ৰাইচিছ নাই, যিহেতু আমাৰ আগত যেনেকৈ গেছ আহি আছিল এতিয়া তেনেকৈ আমাৰ আহিব ধৰিছে, কিন্তু মানুহে 25 দিনত বিচাৰি আছে। 25 দিনত বিচৰাৰ কাৰণে অকণমান ক্ৰাইচিছৰ নিচিনা হৈ গৈছে, যিহেতু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইন্ধনৰ যিটো মানে ছিষ্টেমটো যে অকল সঞ্চয় কৰিব লাগে, মানে যিটো কনজামশ্যনটো সেইটো মানে কৰিব লাগে, আৰু যিহেতু আমি মানে অপব্যৱহাৰ কৰিব নালাগে। তেনেক্ষেত্ৰত আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি সকলো গ্ৰাহকক অনুৰোধ জনাইছোঁ, যিবিলাক গ্ৰাহকৰ দৰকাৰ নাই গেছৰ তেখেতসকলে বুকিং নকৰিব। যেতিয়া আপোনাৰ দৰকাৰ হয় তেতিয়া আপোনালোকে গেছ ক্ৰয় কৰিব, বুকিং কৰি দিয়ক, আমি ঘৰত আপোনাক গৈ কিনে হোম ডেলিভাৰী কৰাই দিম। চলি আছে স্বাভাৱিক হোম ডেলিভাৰী আমাৰ হৈ আছে, সেইটো কোনো প্ৰব্লেম নাই। গতিকে আকৌ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ গ্ৰাহকসকল আপোনালোকৰ চেনেলত থৈ দিয়ে, যিবিলাকৰ দৰকাৰ নাই গেছ বুকিং নকৰিব। যেতিয়া আপোনালোকৰ গেছৰ দৰকাৰ হয় তেতিয়া বুকিং কৰক। যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অলৰেডি তেখেতে সকলো ৰাজ্যবাসীক কৈছে এই কথাটো, বা ভাৰতবাসীক কৈছে যে যাৰ দৰকাৰ নাই মানে সঞ্চয় কৰিব লাগে, যিবিলাক অপব্যৱহাৰ কৰিব নালাগে, সেইটোৱে। নাই, সেইটোতো অকণমান আপোনালোকে গমেই পাইছে, যিটো আমাৰ মাৰ্চ মাহ আৰু এপ্ৰিল মাহত অলপ কমিছিলে, এতিয়া আকৌ মে' মাহৰ পৰা সেই বস্তুটো আকৌ স্বাভাৱিক হ'ব ধৰিছে। তাৰমানে আপোনাৰ আকৌ আমাৰ যিটো গাড়ীৰ আমাৰ ছিষ্টেমটো যিমানটো গেছ লাগে লাহে লাহে আহিব ধৰিছে। গতিকে তেনে ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে ক্ৰাইচিছটো নাই, কিন্তু ক্ৰাইচিছটো এইকাৰণে আৰম্ভ হৈছে যে সকলো গ্ৰাহকে একেটা দিনতে বিচাৰিছে, তাৰমানে 25 দিনৰ পিছতে গ্ৰাহকসকলক লাগে। কিন্তু সেই যিজন গ্ৰাহকে আগতে 3 মাহত লৈছিলে তেখেতে এতিয়া 25 দিনত বিচাৰিছে। গতিকে সেইকাৰণে মই আকৌ অনুৰোধ কৰিছোঁ গ্ৰাহকসকলক, যিবিলাকৰ আপোনালোকৰ কোনো গেছৰ প্ৰয়োজন নাই বা 25 দিনত নালাগে, আপোনালোকে বুকিং নকৰিব। নাই, আপোনাৰ চাওক, ঘৰুৱা চিলিণ্ডাৰো বেলেগ, বাণিজ্যিক চিলিণ্ডাৰো বেলেগ। এতিয়া কেতিয়া চাওক, গেছৰ দামটো বঢ়াটো তাত ভাৰত পেট্ৰলিয়াম মন্ত্ৰালয় তাৰ পৰা হয় এইটো, ঠিক আছে। গতিকে নিশ্চয় বাঢ়িব, হয়তো আকৌ পিছত কমিব। সেইটো কাৰণে কোনো এনেকুৱা ডমেষ্টিকত প্ৰভাৱ পৰিব বুলি মই ভবা নাই, কাৰণ ডমেষ্টিকটো সম্পূৰ্ণ এটা বেলেগ ছাইড, কমাৰ্চিয়েলটো বেলেগ ছাইড। নাই, নাটনি হ'লেতো চাৰিওফালেতো প্ৰব্লেমটো আহিবই, সেইটো নিশ্চয় সেইটো এটা আহিবই তেনেকুৱা। গতিকে মানুহ ভীতিগ্ৰস্ত হ'ব নালাগে, যিটো পেনিক ছিষ্টেম সেইটো মানে মানুহৰ মনত সোমাই গৈছে। গতিকে মানুহক আমি আকৌ অনুৰোধ কৰিছোঁ যে আপোনালোকে গেছৰ দৰকাৰ নহ'লে বুকিং নকৰক, 25 দিনত ডমেষ্টিক বুকিং কৰক, তাৰ আমাৰ ছাপ্লাই অনুযায়ী আপোনালোক আমি ঘৰত গৈ কিনে আপোনাক ডেলিভাৰী কৰাই দিম, সেইটোৱে।